মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 1ৰ ইংৰাজীৰ লেসন নম্বৰ 5 দ্য হুইলছ অন দ্য বাছ নামৰ কবিতাটিৰ এক্টিভিটি 4 এৰ পৰা কৰিম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা, দ্য হুইলছ অন দ্য বাছ মানে গাড়ীৰ চকাবোৰ। চোৱা, প্ৰথমতে আমি এবাৰ কবিতাটি গাই যাম, তাৰপিছত আমি অসমীয়াত ভাঙনি কৰিম। The wheels on the bus. The wheels on the bus go round and round, round and round, round and round. The wheels on the bus go round and round all through the town. The horn on the bus goes beep, 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 beep. The horn on the bus goes beep, beep, beep. All through the town. এতিয়া চোৱা, the wheels on the bus মানে গাড়ীৰ চকাবোৰ। wheels মানে চকাবোৰ, bus মানে বাছ গাড়ী, হয়নে? এতিয়া চোৱা, the wheels on the bus go round and round. গাড়ী যাওঁতে গাড়ীৰ চকাবোৰ গোল গোলকৈ ঘূৰে। round and round, গোল গোলকৈ, round and round, গোল গোলকৈ। The wheels on the bus go round and round. বাছ যাওঁতে বাছৰ চকাবোৰ গোল গোলকৈ ঘূৰে। all through the town, গোটেই চহৰখনত। The horn on the bus goes beep, beep, beep. গাড়ী যাওঁতে গাড়ীৰ হৰ্ণটো বিপ বিপকৈ বাজে। বিপ বিপ বিপ, বিপ বিপ বিপ। গাড়ী যাওঁতে গাড়ীৰ হৰ্ণটো বিপ বিপকৈ বাজে। The horn on the bus goes beep, beep, beep. গাড়ী যাওঁতে গাড়ীৰ হৰ্ণটো বিপ বিপকৈ বাজে। all through the town, গোটেই চহৰখনত। এতিয়া চোৱা, এক্টিভিটি বি, লেটছ লিচেন এণ্ড চে। শুনা আৰু কোৱা। টাউন, গাউন, ৰাউণ্ড, চাউণ্ড, হৰ্ণ, থৰ্ণ, বাছ, প্লাছ। এতিয়া চোৱা, এক্টিভিটি 5A, লেটছ ৰিড, ব'লা পঢ়ো। এতিয়া চোৱা, এ বাছ হেজ হুইলছ, ইট ৰানছ অন দ্য ৰোড। গাড়ীৰ চকা আছে, ই ৰাস্তাত চলে। An airplane flies in the sky. Airplane মানে এৰোপ্লেন, আকাশত উৰে। A boat sails in water. নাও পানীত চলে। এতিয়া চোৱা, বি, make a word with the letters given in each circle. Write the word and frame a sentence using the word. One is done for you. এতিয়া চোৱা, ইয়াত যে এই আখৰবোৰ দিয়া আছে, এই আখৰবোৰ লগাই আমি এনেকৈ শব্দ বনাব লাগিব। তাৰপিছত এই শব্দটো ব্যৱহাৰ কৰি আমি এনেকৈ এটা বাক্য বনাব লাগিব। এতিয়া চোৱা, এটা আমাৰ বাবে কৰি দিয়া হৈছে। BUS দিয়া আছে। BUS, বাছ হ'ল, হয়নে? বাছ এটা শব্দ হ'ল। এতিয়া চোৱা, ইয়াত এটা আমি বাক্য পাইছোঁ। This is a bus. এতিয়া চোৱা, CAR, CAR কি হ'ব? কাৰ হ'ব, হয়নে? গতিকে আমি ইয়াত কাৰ লিখিছোঁ। এতিয়া আমি ইয়াত কাৰ শব্দটো ব্যৱহাৰ কৰি এটা বাক্য লিখিব লাগিব। আমি লিখিছোঁ, ইট ইজ এ কাৰ, এইটো এটা কাৰ হয়। তাৰপিছত চোৱা, BOAT, এইটো বোট হ'ব, হয়নে? আমি ইয়াত বোট লিখিছোঁ। এতিয়া এই বোট শব্দটো ব্যৱহাৰ কৰি আমি ইয়াত এটা বাক্য লিখিব লাগিব। আমি লিখিম, এ বোট চেইলছ ইন ৱাটাৰ। নাও পানীত চলে। এতিয়া চোৱা, এক্টিভিটি 6, লেটছ লুক এট দ্য পিকচাৰ্ছ এণ্ড চে দ্য নেমছ। এই ছবিবোৰলৈ চোৱা আৰু এই নামবোৰ কোৱা। চোৱা, এন আমব্ৰেলা, এ ইউনিফৰ্ম, এ ভেছ, এ ভেন, এ হুইল,
হুইল মানে চকা হয়নে এ ৱাল মানে বেৰ এতিয়া চোৱা এক্টিভিটি 7 লুক এট দ্য পিকচাৰ এণ্ড সে দ্য নেমছ এই ছবিবোৰলৈ চোৱা আৰু এই নামবোৰ কোৱা এতিয়া চোৱা এন এক্স-ৰে মানে এটা এক্স-ৰে এন এক্সমাছ ট্ৰি এটা খ্ৰীষ্টমাছ ট্ৰি ইয়াক মানে এটা তিব্বতীয় গৰু ইয়ট মানে সৰু নাও এটা য়ক মানে কণীৰ কুহুম জেব্ৰা মানে এটা জেব্ৰা জিপ মানে এটা চেইন তোমালোকৰ যে বেগত লং পেণ্টত চেইন থাকে সেই তেনেকুৱা চেইন জু এটা চিৰিয়াখানা এতিয়া চোৱা এক্টিভিটি 8 লেটছ ৰিচাইট বোলা আবৃত্তি কৰোঁ ট্ৰেফিকৰ এই লাইটছবোৰ এতিয়া চোৱা প্ৰথমতে আমি এবাৰ পঢ়িম তাৰপিছত আমি অসমীয়াত ভাঙনি কৰিম ৰেড সেজ ষ্টপ গ্ৰীণ সেজ গো ৱেইট এণ্ড ৱাচ বিফৰ ইউ গো এই ৰঙা ৰেড সেজ ষ্টপ মানে ৰঙা এই লাইটটোৱে ৰখা বুলি কয় গ্ৰীণ সেজ গো সেউজীয়া এই লাইটটোৱে যোৱা বুলি কয় ৱেইট এণ্ড ৱাচ বিফৰ ইউ গো তুমি যোৱাৰ আগত মানে ৰাস্তা পাৰ হোৱাৰ আগত অকণমান ৰখি দুয়োফালে ভালকৈ চাই ল'ব লাগিব কোনোবা ফালৰ পৰা গাড়ী মটৰ আহিছে নেকি চাই লৈহে পাৰ হ'ব লাগিব এতিয়া চোৱা লিচেন এণ্ড সে শুনা আৰু কোৱা হু সেজ ষ্টপ ৰখা বুলি কোনে কয় ৰেড সেজ ষ্টপ ৰখা বুলি ৰঙাই কয় হয়নে হু সেজ গো যোৱা বুলি কোনে কয় গ্ৰীণ সেজ গো সেউজীয়াই যোৱা বুলি কয় এতিয়া চোৱা এক্টিভিটি 9 লেটছ ড্ৰ এণ্ড কালাৰ এ ট্ৰেফিক লাইট এতিয়া তোমালোকে ইয়াত এটা ট্ৰেফিক লাইট আঁকি সেইটোক ধুনীয়াকৈ ৰং কৰিব লাগিব এইটো তোমালোকে নিজেই কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'ত আমি ইমানেই কৰিলোঁ আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি বাকী ৰৈ যোৱা এক্টিভিটিছখিনি কৰিম তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা আজিলৈ ধন্যবাদ